ওয়াকফ বোর্ডৰ আইন আনিছে এই আইনটো সম্পূৰ্ণ মুছলমানক ভংগ কৰাৰ আইন। আপোনালোকে জানে যে ভাৰতবৰ্ষ এই গোটেই ভাৰতবৰ্ষত অকল মুছলমানক টাৰ্গেট কৰি মুছলমানক ধ্বংস কৰাৰ এটা ষড়যন্ত্ৰ হৈছে এই বিজেপি চৰকাৰে। আপোনালোকে জানে যে ভাৰত স্বাধীন হোৱাৰ পিছত আজিলৈকে মুছলমানৰ ইমান ডাঙৰ ক্ষতি কৰিব পৰা নাই যিটো এই আমাৰ বিজেপি চৰকাৰে ক্ষতি কৰি আছে। আজি ওয়াকফ বোর্ড কার হয়? মুসলমানের হয়। ওয়াকফ বোর্ডের সম্পত্তি ইয়াতে কোনো রাজনৈতিক দলের বা কোনো ব্যক্তিগত অনুষ্ঠান নহয়, এই মুসলমান রাইজৰ সম্পত্তি। আপোনালোকে জানে যে আমাৰ পূৰ্বপুৰুষসকলে এই সম্পত্তি সম্পূৰ্ণ আল্লাহৰ বাবে দান কৰা সম্পত্তি আৰু এই সম্পত্তিত আমাৰ মছজিদ মাদ্ৰাছা কবৰস্থানৰ কাৰণে আৰু এই ভাৰতবৰ্ষ দেশৰ উন্নতিৰ কাৰণে এই সম্পত্তি। আৰু এই সম্পত্তিত আপোনালোকে জানে যে রাম মন্দিৰত যেনেকে রাম মন্দিৰ পৰিচালনা সমিতিত সনাতন ধৰ্মৰ বাহিৰে কোনো মানুহ সোমাব নোৱাৰে। গতিকে তেতিয়াহ'লে মুছলমানৰ সম্পত্তিত কিয় এই বিজেপি চৰকাৰৰ চকু? মুছলমানৰ এই সম্পত্তিত কিয় এই বিজেপি চৰকাৰে আত্মদিনত ল'ব বিচাৰিছে? তাৰ কাৰণে আজি এই মুছলিম জাতীয় পৰিষদ, আমাৰ মুছলিম ষ্টুডেণ্ট ইউনিয়ন অফ আছাম, নেমচু সকলো সংখ্যালঘু দল সংগঠনে আমি প্ৰতিবাদ কৰিছো আৰু আপোনালোকৰ জৰিয়তে এই বিজেপি চৰকাৰক সকীয়াই দিছো। আজিৰে পৰা আমি অসমৰ প্ৰতিটো জিলাত গণতান্ত্ৰিকভাৱে এই বোৰ্ডৰ যিটো আইন আনিছে এই আইন বিৰুদ্ধে আমি আন্দোলন কৰিবলৈ সাজু আছো। দৰকাৰ পৰে আমি দিল্লীত যাম, ৰাষ্ট্ৰপতিৰ ওচৰত যাম, দিল্লীত গৈ আমি হাল্লা কৰিম। এই আইন কোনো পৰ্যায়ত মানি লোৱা নহ'ব। যদি এই চৰকাৰৰ দম আছে, যদি এই চৰকাৰক আমি আহ্বান জনাইছো মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা, যদি মুছলমানক ইমানে বেয়া পায় আপোনাৰ অসম চৰকাৰে পুলিচ দি আমাক চিলাই হত্যা কৰি দিয়ক, আমি সাজু হৈ আছো। এই মুছলমানৰ এই মুছলমান বিৰোধী এই আইন কেতিয়াও মানি লোৱা নহ'ব, এয়া স্পষ্ট কথা।